ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰত অব্যাহত আছে সান্ধ্য আইন। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSS 163 জাৰি কৰা হৈছে। 4 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। লাঠি, দা, চোকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব। গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ। দুচকীয়া বাহনত 2 জন উঠাত নিষেধাজ্ঞা আৰোপ। কোকৰাঝাৰত অব্যাহত আছে সেনাবাহিনীৰ ফ্লেগ মাৰ্চ। কোকৰাঝাৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। মঙলবাৰৰ কোকৰাঝাৰৰ হিংসাত্মক ঘটনাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। কালি যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ পাছত এতিয়া সান্ধ্য আইন জাৰি হৈ আছে কোকৰাঝাৰত। কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে আকৌ বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব নোৱাৰে। ইতিমধ্যে হাগ্ৰামা মহিলাৰে অভিযোগ উত্থাপন কৰি কৈছিলে যে এই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত হৈ আছে আৰু সেই বিষয়টোক লৈ এতিয়া স্বাভাৱিকতে আৰক্ষীয়েও তদন্ত আগবঢ়াই আছে। ইতিমধ্যে কেইবাজনকো কৰায়ত্ব কৰা হৈছে আৰু সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ কোকৰাঝাৰৰ। কালি কেনে পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া আমি সোঁফালে দেখুৱাই আছোঁ, আজি পুৱাৰ ভাগৰ পৰিৱেশ বাওঁফালে দেখুৱাই আছোঁ। ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি। কোকৰাঝাৰৰ কাৰিগাঁৱত আজিও অব্যাহত আছে সান্ধ্য আইন আৰু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে। 4 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। লাঠি, দা, চোকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব। আমাৰ সতীৰ্থ সুৰজ বসুমতাৰী ফোন লাইনত আছে। সুৰজ, বৰ্তমান পুৱাৰ ভাগৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে অধিক জনাওক আপুনি। হয় প্ৰাঞ্জল, কালি যিটো উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে কাৰিগাঁৱত, আজি স্বাভাৱিক পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। নিশাৰ ভাগতো কোনো স্থানৰ পৰা নতুনকৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা উদ্ভৱ হোৱাৰ খবৰ তথ্য আমি লাভ কৰা নাই। ইতিমধ্যে সমগ্ৰ পৰিস্থিতিটো লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে। মুঠতে শান্তি শৃংখলা পৰিৱেশ বজাই ৰখাৰ বাবে জিলা প্ৰশাসনৰ যি প্ৰচেষ্টা সেয়া তেওঁলোকে সম্পূৰ্ণভাৱে চলাই আছে আৰু আজি নতুনকৈ কোনো ধৰণৰ তেনেধৰণৰ ঘটনা বা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ তথ্য লাভ কৰা নাই। ইতিমধ্যে আমি কাৰিগাঁৱত আহি উপস্থিত হৈছো। পুৱাৰ পৰাই এক স্বাভাৱিক পৰিৱেশ বিৰাজ কৰিছে আৰু লগতে খন্তেক সময়ৰ পিছতে হয়তো সেনাবাহিনীয়ে ফ্লেগ মাৰ্চ কৰিব বুলি এক সূত্ৰে জানিব দিছে। লগতে আজি বিয়লি 3 বজাত কোকৰাঝাৰ চহৰৰ বডোফা নৱস্থিত যি BTC সচিবালয়, সেই সচিবালয়ত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ শান্তি বৈঠক অনুষ্ঠিত হ'ব বুলি আমি গম পাইছো। কিন্তু এতিয়ালৈকে সেয়া হোৱা নাই। কিন্তু জিলা প্ৰশাসনৰ সূত্ৰই জানিব দিছে যে উক্ত বৈঠকখনত বিভিন্ন স্তৰৰ দল সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিব। প্ৰাঞ্জল, মানে পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত সুৰজ, আৰু সমান্তৰালভাৱে সান্ধ্য আইন যি জাৰি কৰা হৈছে, যদি পৰিস্থিতি শান্ত হৈ থাকে সান্ধ্য আইন হয়তো উঠাইও দিব পাৰে। হয়, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব দিছে। কিন্তু এতিয়াও সেই সান্ধ্য আইন প্ৰত্যাহাৰ কৰা নাই। কিন্তু আৰু লগতে যি ইণ্টাৰনেট সেৱা, সেই ইণ্টাৰনেট সেৱাও বৰ্তমানলৈকে ব্যাহত হৈ আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী পদক্ষেপ হয়তো জিলা প্ৰশাসনে গ্ৰহণ কৰিব। কেইবাজনকো কৰায়ত্ব কৰা হৈছে সুৰজ এতিয়ালৈকে? হয়, আমাৰ হাতত যি চৰকাৰী তথ্য অনুসৰি কালিলৈকে 22 গৰাকী, প্ৰথম অৱস্থাত 18 গৰাকী আছিলে, সেয়া বৃদ্ধি পাই 22 গৰাকী হ'ল। আৰু এতিয়া পৰৱৰ্তী সময়ত কিমানখিনি কি কৰে, কিমানখিনি ব্যক্তিক আটক কৰে সেয়া বা আটক কৰিছে সেই তথ্য আৰক্ষীৰ ফালৰ পৰা এতিয়া সদৰি কৰা নাই। প্ৰাঞ্জল, সুৰজ, ধন্যবাদ জনাইছোঁ। আপুনি থাকক, আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণত 2 জনৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কোকৰাঝাৰত। 5 যুৱকক দলবদ্ধ আক্ৰমণ কৰাৰ লগতে একাংশই জ্বলাই দিলে বাহন। 5জনীয়া যুৱকৰ দলটোৰ বিৰুদ্ধে একাংশই গৰু চুৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে একাংশই স্থানীয় লোকক গাড়ীৰে খুন্দিওৱাৰো অভিযোগ কৰে। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ, গণপ্ৰহাৰত 2 জন লোকৰ মৃত্যু। আক্ৰমণকাৰীয়ে জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী।
সোমবাৰে নিশা ঠিকাৰ কামৰ বাবে কেইখনমান বেলচা আনিবলৈ যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ ৰাজপথত গাড়ী ৰখাই 5 যুৱকক নিৰ্মম গণপ্ৰহাৰ ঘটনাস্থলীতে কুবাই কুবাই আক্ৰমণকাৰীয়ে হত্যা কৰিলে সিখনা জহৌলাল বিস্মিত ওৰফে ৰাজাক গণপ্ৰহাৰত মুমূৰ্ষু অৱস্থা হ'ল আন 4জনৰ গুৰুচুৰ বোলে শুনি পাইছো শুনি কিনি খালি চিঞৰি কেদা খেতি শুনি পাইছে 6:30টাৰ পৰা 7টা লগে হৈছে ঘটনাটো তাৰমানে এইফালে পৰা উত্তৰ চাইডৰ পৰা দক্ষিণলৈকে শুনি পাইছো আৰু কি এই মানুহখন পাইছে লৈ গৈছে ডেড হৈছে এইটো এজনমান এনেকুৱা পাইছে প্ৰতিষ্ঠিত ঠিকাদাৰ বাৰুন্দা বসুমতাৰীৰ হৈ কাম কৰিছিল ভুক্তভোগী কেইজনে আনকি ঘটনাস্থলীতে ঘাতকৰ বলি হোৱা সিখনা জহৌলাও বিস্মিত আছিল ঠিকাদাৰ বাৰুন্দা বসুমতাৰী জোঁৱাই মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ গৌৰীনগৰ ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয় তাৰপিছত পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল নাই এক্সিডেণ্টটো আগত হৈছে তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাথৰ দলিয়ালে উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে এইটোতো আমি গম নাপাওঁ আৰু সোমবাৰে নিশা 7 বজাৰ ঘটনা গৰু চুৰিৰ ভুৱা অভিযোগত গণপ্ৰহাৰৰ বলি হ'ল সিখনা জহৌলাল বিস্মিতৰ লগতে প্ৰভাত ব্ৰহ্ম জুবিৰাজ ব্ৰহ্ম সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু আক্ৰমণকাৰীয়ে ৰখাই দিয়া গাড়ীৰ পৰা পলোৱাৰ চেষ্টা কৰিও হাৰিব নোৱাৰিলে যুৱক কেইজনে খেদি পাঁচোজনকে ধৰাশায়ী কৰিলে আক্ৰমণকাৰীয়ে গাড়ীটো জ্বলাৰ কোনো কাৰণেই নাছিল মানে দোষীক ধৰিব লাগে এইটোতো আমি যিটো ভাবিছোঁ এইটো প্লেনিং বুলি ভাবোঁ যাতে প্ৰশাসনে উচিত তদন্ত কৰি দোষীক ধৰিলে ভাল হয় আন একাংশই জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী সোমবাৰে নিশাৰ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা সুনীল মুৰ্মুৰ মৃত্যুৱে বিষম কৰিলে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত সুনীল মুৰ্মুৱে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত মৃত্যুৰে যুঁজি আছে প্ৰভাত ব্ৰহ্মই চিকিৎসাধীন হৈ থকা জুবিৰাজ ব্ৰহ্ম আৰু মহেশ মুৰ্মুৰ অৱস্থাও সংকটজনক যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছো কিন্তু আজি মৰ্ণিঙত আমি গম পালো যে আৰু দুজন মানে টোটেল 2জন মৰি গ'ল সোমবাৰে নিশা আক্ৰমণকাৰী একাংশই গৰু চুৰিৰ অভিযোগ অনাৰ বিপৰীতে গাড়ীৰে স্থানীয় লোকক খুন্দিওৱাৰ অভিযোগ আন একাংশৰ কাৰণ যিয়েই নহওক ঘটনাস্থলীৰ কাষতে থকা কাৰিগাঁও আৰক্ষীক অভিযোগ দিয়াৰ সলনি আইন হাতত তুলি লোৱা আক্ৰমণকাৰীক তীব্ৰ গৰিহণা বিধায়ক লৰেন্স ইছলাৰী খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে তো যিটো ঘটনা হ'ব নালাগিছিল যদিও এক্সিডেণ্ট হৈছিল ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে গোটাই দিব লাগিছিল পুলিচক আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই মাৰিলে এজনৰ মৃত্যু হৈ গ'ল গৰু চুৰি আৰু গাড়ী দুৰ্ঘটনাৰ ভুৱা অভিযোগেৰে কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ চলাৰ দাবী কোকৰাঝাৰৰ ৰাইজৰ যেহেতু কালপ্ৰিট এইটো ইমিডিয়েটলি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে এৰেষ্ট কৰি পেলাই ধৰি পেলাই ফাঁচি দিব লাগে সেইটোৱে ডিমাণ্ড যোৱাকালি যি ঘটনা হৈছে এইটো গাড়ী এক্সিডেণ্ট নহয় এইটো প্ৰাণ পুলিচে কৰি আদিম বাছিয়ে মোটামুটি হত্যা কৰিছে গণপ্ৰহাৰৰ বলি হৈ 2জন লোকৰ কৰুণ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িতৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ তৃতীয় শক্তিয়ে উচ্চতনে দি ঘটনাক অন্য ৰূপ দিব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য বিটিসি প্ৰধানগৰাকীৰ সকলোকে মিলা প্ৰীতিৰে থকাৰ লগতে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও কোকৰাঝাৰ আৰু চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে উত্তেজনাপূৰ্ণ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক
যি হৈছে মুঠতে কণ্ট্ৰল হ'ব লাগে। মোৰ এটাই আপিল যে আজিৰ দিনভৰ যিখিনি হুলস্থুল হৈ আছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, যোৱাকালিৰ পৰা আৰম্ভ কৰি। আৰু মই এটাই আপিল কৰিম, যিহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা, বড়োসকলেও এই অঞ্চলৰে বাসিন্দা, আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও। সেইকাৰণে মোৰ এটাই আপিল যে আমি যিহেতু এই অঞ্চলৰে মানুহ, কোকৰাঝাৰৰে মানুহ,